জনাইছো এটা বিৰাট হাত তালিৰে অনুৰোধ জনাইছো আপোনালোকে আদৰণি জনাওক এয়া কেইকেইটাও মহন্তা দগাবাজি নকৰিবি চিকটা এসোপা কি ফুটিছে চা কিয় যোৱা বছৰে বিহু নচা নহয় গাটো অকণমান টঙাই লৈছো মোকো অকণ টঙাই দিয়কচোন এতিয়া নাচিব পাৰিছো কি হ'লে হাৱা ললি যে বেছি টঙাই দিলে নেকি চা বিহু একে মুখে হেৰিয়ে বাছ হৈ গৈছে পাই দিলে চা মটৰটো ভালকে বইল নহ'ল চাগে মোৰ নিচিনাকে নাচ মুখেৰে হুইচেল আহি যাব ঘৰৰ বৰখুটা বৰ গাঁত খান্দিলো খপং খপং চিপ্ৰাং মাৰিলো Dontel bela মধুমনিয়া ন দন্তিয়া প কি হ'লে তই পঢ়া শুনাত লাগিলি যে নাচিও আছো মাজে মাজে ব্ৰেইনটোও চেক কৰি আছো চা নাচি নাচিও ব্ৰেইনটো চেক কৰিব পাৰিতো পইচা ফলচা গৈছিল কল খাবলৈ খয়ে দিলে খেদা গয়ে ধৰিলে গবাহ মাৰি খয়ে দিলে ঘোচা আছিল পাগুৰি মাৰি কান্ধত নামলৈ প্ৰথম চহে চাই আছিলে নিশ্চিত মাছা হেল্ল' পুৰাচোন পিছৰখিনি ক ঘৰত আলহী আহিছে আৰু এইফালে চিলিণ্ডাৰ শেষ ময়ো ফাংচন চাবলৈ আহিলো তুমি কিবা এটা কৰি আহি যোৱাচোন এটা কাম কৰক আলহীকো ফাংচনলৈ লৈ যাওক তাত কমিটিয়েতো ভাত বনাবই একেলগে খাই দিব এই চব কি কৰা মোৰ হাতত হ'লে 1 টকা নাই তুমি মেনেজ কৰি এনেকৈ চিয়াই থাকোঁতে চিলিণ্ডাৰ আকৌ দামেই বাঢ়িবগৈ আজি এটা দাম আৰু কালি এটা দাম দেশত লাগিছে কিহৰ ধুমধাম আঠিয়া তল এটাৰ হাতীৰ সমাধান হৰে কৃষ্ণ হৰে ৰাম নাপাওঁ কোম ঘাম পটককে বাঢ়ি যায় বস্তু কি হ'লে গাত এবাৰ আলুৱে পিছে ওলাই আহিছে চা সেইকাৰণে পেলনি যোৱাতকৈ গিলি থৈ দিছে এইফালে চাওকচোন আপোনালোকে কাজিয়া ক'ত থাকিব না আমাক লৈ গান এটাও গাব গাম নিশ্চয় গাম কি নাম তোমাৰ নমস্কাৰ মোৰ নাম লিলি কলিতা ধৰিবা লিলি তই মোৰে কলিজা খালি বাপেৰে দিলে যিখন তুলি শুব নোৱাৰি উৰে তুলি মাৰে দিলে যিখন কাহি ভাত খালে মোৰ উঠে বাদাম গুটি কিনি দিম খিলি পানো আনি দিম মই লগত নাই যে ফাংচনৰ ছোৱালী বোৱাৰী দেখি ক'বই নোৱাৰা হৈ গৈছে ৰূপী লগাইছে দেখিলে মণি মোলে কিমান মৰম খবৰ লৈয়ে থাকে এনেকৈ চবেই দেখিছে চা আধা মম ফোনত বজাইছে আৰু আধা মম ঘৰত লগ পালে বজাব চা মোৰে মানুহজনী মাজনী টিকিৰি ভেকুৰি গৈ তলতে থাকে মোৰে মানুহজনী মাজনী টিকিৰি ভেকুৰি গৈ তলতে থাকে ভেকুৰি কাঁইতে মাজনী টিকাতে ডিঙিলে টিকাতে ডিঙিলে ভেকুৰি ভেকুৰি এইবাৰ আকৌ এইবিলাক কি কৰিলে চা একে বছৰটোলৈ লগ কৰি দিলোঁ আৰু এই মজা পাৰিলো নে নাচিব পাৰিলো নে জাপ মাৰি দিওঁ নে কি
আও হৰি এই মজা প্ৰথমে আপোনালোকক মানে বহুত আপোনালোককো দেই দেখিছেনে নাই কি কৰিব আমাৰ মায়ে যি বনাই চব দিয়ে যায় ক'লা সেইকাৰণে লাইটৰ ওচৰত আহিছোঁ বোলো দেখক প্ৰথমে আপোনালোকক বহুত ডাঙৰকৈ ধন্যবাদ দিছোঁ এই 2:30 বজালৈকে যে আপোনালোকে অনুষ্ঠান উপভোগ কৰিম বুলি ইমান আগ্ৰহেৰে ৰৈ আছে সেই মৰম উৎসাহৰ বাবে বহুত বহুত ধন্যবাদ হেল্ল' এনেকৈ ভৰিকেইটাহে দেখিছে হয় নহয় অ দিদি বেঙেনা দিছোঁ যে আচ্ছা গেছটো বেছি এলে যে আহিছে কে চাই মই ইয়াত থকা চব মানে মিলি আমাৰ তাক বেঙেনা দিবলৈ আহিছে আজি কোনো কাকো বেঙেনা নিদিবচোন নিদিওঁ এতিয়া চাব হা কি চাব এতিয়া শুনিব হা আমি দুটাই মানে বিহুৰ ওপৰত আলোচনা বিলোচনা কৰি ক'বলৈ আহিছোঁ হা আপোনালোকে আমাৰ আলোচনা বিলোচনা কৰিছে আপোনালোক যে ইমান দেৰিলৈকে ইয়াত ইমান কষ্ট কৰি আছে সেইকাৰণে আপোনালোকেতো আমাকতো দিছে ময়ো আপোনালোকক এটা বস্তু দিছোঁ চবেই ভগাই ল'বচোন ইয়াত থকা চব মানুহৰ কাৰণে যে উঠি টকা বহি টকা শুই টকা খাব টকা 8 টকা তলত টকা এইফালে টকা সেইফালে টকা চব মানুহৰ কাৰণে যে ইমান মস্তি লাগিছে প্ৰথমে ইয়াতে উপস্থিত হোৱা মোৰ অতিকৈ মৰমৰ সমূহ NRCত নাম অহা ৰাইজক শ্ৰদ্ধা জনাইছোঁ যিসকলৰ অহা নাই তেখেতসকলকো জনাইছোঁ আমাৰ আহি গ'ল আপোনালোকো আহি যাব সকলোকে অকণমান পলমকৈ হ'লেও ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আগন্তুক দিনবোৰ আপোনালোকৰ সঁচাকৈ হাঁহিৰে উপচি পৰক ভালকৈ যাওক দিনবোৰ লগতে এই বিহু সমিতিৰ সভাপতি মহোদয়কে প্ৰমুখ্য কৰি সমূহ কৰ্মকৰ্তাক শ্ৰদ্ধা তথা ওলগ জনাইছোঁ আৰু লগতে যিসকল প্ৰশাসনীয় লোক মানে আমাৰ মানুহ পুলিচ যিসকলে ডিউটি দি অনুষ্ঠানটো সুন্দৰকৈ গঢ়ি তোলাত আপোনালোকক আমাক প্ৰতিৰক্ষা দি আছে ৰক্ষণাবেক্ষণ দি আছে তেখেতসকলকো বেহাৰবাৰী আউটপোষ্টৰ তৰফৰ পৰা মই কৃষ্ণ কমল খাটনিয়াৰে শ্ৰদ্ধা জনাইছোঁ জয় হিন্দ বিহু 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 বতৰ বিহু এটা দি আৰম্ভ কৰোঁ ৰহি গৰু বিহু গধূলি হুঁচৰি ৰাতিলে মনিবই মাংস বনা এইষাৰটো কি ক'ব গৰু বিহুৰ দিনাখন আপুনি সুদা ভাত খাব নাই চা কালিলৈ গধূলি হুঁচৰি জুৰিব পঢ়া মাংস গোন্ধাই শৰাই ধনী ছবি আচলতে যিমানেই নহওক কিয় আমি যিসকল অসমৰ বাহিৰত থাকে তেওঁলোকে বুজি পায় বিহু কি যিসকল নিজৰ গাঁওখন জন্মভূমিৰ পৰা দূৰত থাকে তেওঁলোকে গম পায় আমাৰ উৎসৱটো কিমান আমাৰ বুকুৰ আপোন সঁচাকৈ দুখ লাগে এটা কথাই এইবাৰ মই মোৰ ঘৰ নগাঁও পাথৰিত এতিয়া কৰ্মসূত্ৰে গুৱাহাটীত আছোঁ এইবাৰ গৰু বিহুৰ দিনা ঘৰলৈ আহিব নোৱাৰিলোঁ শ্বুটিঙৰ কাৰণে ইমান বেয়া লাগিছে আগতে সৰুতে নিজে সোনকালে উঠি গা পা ধুই গৰুক গা ধুৱাওঁ মাহ হালধিৰে নোৱাওঁ পথাৰত এৰি থৈ আহোঁ সেই দিনবোৰে বিৰাট খুন্দিয়াইছে গুৱাহাটীত এতিয়া ক'ত গৰু বিচাৰি ফুৰিম ক'ত পঘা বিচাৰি মাহ হালধি খুন্দি থাকিম গৰু বিহুৰ দিনা মাথাটো নষ্টই হৈ গ'লগৈ পিছত সন্ধ্যা খং উঠি ঘৰলৈ গুচি আহিলোঁ শ্বুটিং নকৰি ঘৰলৈ আহি পাই মূৰটো আৰু বেছি গৰম হৈছে মই বোলো মই এই 4 বছৰ যে গৰু বিহুৰ দিনা গৰুক বিচাৰি নাপাই মই ইমান দুখ কৰি থাকিলোঁ মোৰ কাষতে দেখোন 4 বছৰ বলদ এটা আছে সেইটোকেতো মই মাহ হালধি অকণ সানি খানাপাৰা ফিল্ডখনত কিয় এৰি থৈ আহিব নোৱাৰোঁনে এইষাৰ আপুনি কি কথা ক'লে হা আপুনি মানে মোক বহাগৰ বিহু গৰুটো বুলি ধৰিছে কাৰ্লি চুলিৰ গৰু নেজ নথকা গৰু শিং নথকা গৰু
বা বহাগৰ বিহু গৰুটো বুলি ধৰিছে ধৰক তাক মাঘৰ বিহু ছাগলীটো বুলি নধৰিব কিয় নহ'লে তো পিছ পিছকে উকানাখন কাটি খাই পেলাইছে মৰম লাগে ন ইয়াক লাগেনে আমি যে সোমাই আহিছোঁ আপোনালোকে যে ইমান উৎসাহত মানে চিঞৰ বাখৰ কৰিছে কেইজনমানে দেখিছোঁ উৰুলিও দিছে কইনা যে উলিয়াই ইমান উৎসাহ দিছে সঁচাকৈ ভাল লাগিছে কিন্তু সোমাই আহি নাচি থকাৰ মাজত মানে নাচটো ঠিক শেষ হৈছে তেনেকুৱাত যেতিয়া বোৱাৰীসকলক দেখিছোঁ কি হ'ল তাক খুবটোৱে খুন্দা মাৰি ধৰিছোঁ কি হ'ল তাক মাইনৰ ঘৰ খোলটোলৈ মনত পৰিছোঁ মনিবলৈ মনত পৰিছে ঘৈণী জেগাত তই থাকি কি কৰিবি সেইখন নেনো গাড়ী মইহে চলাব পাৰোঁ মই মানে মণিক মানে ভাল পাওঁ দেই মই দিছোঁ এবাৰ মানে এতিয়া আচলতে তাইক লৈ আহিব পাৰোঁ অনুষ্ঠানত কিন্তু মানুহ বেছি হয় যে আহোঁতে বাৰু মোৰ আঙুলিত ধৰিয়ে আহিব মানুহৰ ভিৰত কাৰ আঙুলিত ধৰি কাৰ ঘৰলৈ গুচি যাব কোনে চায় পিছত সংসাৰ গৈ চেলমণি বুদতি হ'ব হয়নে মই মানে এবাৰ বিহুত দিছোঁ আৰু মই মানে গতিকে হেঁপাহ ফুলাই তাইক দিছোঁ মানে পইচা মুখলৈ চোৱা নাই তাইক কিবা বোৱা চাদৰ বিচাৰিছে একদম মই একদম ধুনীয়াকৈ এখন দি কাঠত থৈ কাটি দুখন কৰি দি দিছোঁ আকৌ যে এখন চাদৰ দুখন কৰিছে তাৰপৰা যিখন বাঢ়িছে সেইখন আকৌ বাচ্চাটোৱে চুৰিয়াও পিন্ধিছে এনেকৈ আপোনালোকে সদায় যেতিয়াই সুবিধা পায় হাঁহি থাকিব কথা এটা আছে বোলে যিখন দেশত হস্পিটেল বেছি খেলপথাৰ কম সেইখন দেশৰ মানুহ বোলে ৰোগীয়া হয়নে এতিয়া আগতে আপোনালোকে চাওক আগতে আমাৰ যিসকল মানে জ্যেষ্ঠজন তেওঁলোকে ৰাতিপুৱা ব্ৰেকফাষ্ট সান্দহগুড়ি কড়াইগুড়ি পিঠাগুড়ি ভীমকল এইবিলাক খাই হজম হৈ যায় আজিকালিতো তেনেকুৱা পৰিশ্ৰম নাই আজিকালি কি ব্ৰেকফাষ্ট কৰোঁ আমি প্ৰায় মানুহেতো ৰাতিপুৱা টেবলেট এটাহে খাওঁ এইটো বোলে গেছৰ এইটো বোলে ইউৰিক এচিড এইটো বোলে থাইৰয়ড হয়নে এতিয়া দুটা ল'ৰা সৰু সৰু ল'ৰা লগ পালে সিহঁতে কি কথা পাতিব ঐ আমি খেলোঁগৈ সিহঁতৰ যেতিয়া যৌৱন অৱস্থা পাব তেতিয়া দুইটাই কথা পাতিব কি আমুকৰ ওপৰত ছোৱালীজনীয়ে যে মজা লাগে যে হয়নে যেতিয়া বয়স হ'ল বুঢ়া হ'ল দুইজন লগ পালে কথা পাতিব তই চুগাৰ টেবলেট খাই আছনে গতিকে যেতিয়াই সুবিধা পায় মনটোক জীপাল কৰি ৰাখিব সদায় হাঁহি থাকিব কোনে জানে ওপৰ পাৰি দাঁত কেতিয়া কৰি যায় এতিয়া মোৰ মানে ডাঙৰ সমস্যাটো হৈছে মোৰ এতিয়া আমাৰ থানাত টিউচন মাষ্টৰনী যে আহিছে দেখিছে চাগে ন ভাল লাগে কিন্তু দেই বাইদেউ বিয়া বাৰু পাতিলেও ভাল লগাটো ভালেই আৰু দিয়কচোন ন মণি অলপ দিগদাৰ কৰি থাকে মোৰ মানে ইংৰাজী ছাবজেক্টটো বাইদেউ ধুনীয়াটো মোৰ একদম ফৰচি মাৰি মই ভাবিছোঁ কোনে আঁঠু কঢ়াই থৈছে খেয়ালে কাৰণে ফটো মাৰি আছে থেংক ইউ ফটো মৰাৰ কাৰণে এতিয়া মই মানে ইংৰাজী ছাবজেক্টটো একদম খৰচি মাৰি বাইদেউৰ পৰা শিকিবলৈ মণিয়ে নিদিয়া নে যি দুদিন বাইকত উঠালোঁ তাকো ধৰাই কৰিলোঁ এতিয়া কালি নে পৰহি থানা গোটেই বাস্তু শাস্ত্ৰ মতে গোটেই গণ্ডগোল লগাই দিছোঁ চাইছিল জানো হা অঁ মই সোমাই আহি ভাবিছোঁ বোলো অডিয়েঞ্চ আৰু আমাৰ আৰ্টিষ্টৰ প্লেচটো অলপ গণ্ডগোল হৈছে নেকি শাস্ত্ৰমতে অলপ উল্টাই ল'ব লাগিছে কিবাকৈ যা হওক মেডামৰ পৰা ইংলিছ শিকিবলৈ বৰ মন নিদিয়ে মণি ইংৰাজীত কেঁচাটো পুলিচত সোমালোঁ ইংলিছটো নেজানো মেডামক দেখিলোঁ কেনেকৈ ফুৰিলোঁ হেনো দিলে ধৰি ভইচ ভাৰ শিকিলোঁ ভাৱেল টেন্স বুজিলোঁ মেডামৰ চকুতেই লণ্ডনখন দেখিলোঁ মই এইটো কি দিছ আপুনি গান গাইছে মই সলাগি কৈছোঁ মাৰৰ মোৰটো কৈছ শুন ইয়াৰ পিছত শুনো আকৌ মণিব ঘৰলৈ গৈছিলোঁ মণিবক লগ পালোঁ মেডামৰ ইংলিছৰ কথা মণিবক কৈ দিলোঁ শুনি যাওক মণিব এতিয়া আহিব আপোনাক পঢ়াব মণিব চকুতেই অসমখন দেখাব যে
সেইকাৰণে তাৰ ঘৈণী জেগাটো লাগে কথা লগা এইটো এই মুগ ইবাৰ দুগ সিবাৰ মাজতে বুৱতী ন আপুনি গান গাইছে মই মিউজিকটো মাৰি দিছোঁ খাবত মাৰি ধৰে উশাহ চুশাহ বন্ধ হৈ যায় ধুনীয়া হৈছে দি যাব এই মুগ ইবাৰ নাই নাই কেপটিভ দিবি মুগ ইবাৰ গেপত দিবি গেপ গেপটো মানে মুগ ইবাৰ যুগ সিপাই মাজতে বুটি লৈ ভৰাই দি মুখে আইচক্ৰীম বুলি খাই দিম মানে মুগ ইবাৰ গেপটো যে গেপটো যিটো খালি অঁ এই মুগ ইবাৰ দুগ সিপাই মাজতে বুৱতী নৈ মাজতে বুৱতী নৈ বুৱতী নৈ বুৱতী নৈ গেপটো দিয়া মাজৰ সময়কণৰ কথা কৈছোঁ মই আকৌ গেপ মানে খোৱা বস্তু বুলি ভাবি আছোঁ এতিয়া নহয় সেইটো গেপ গ'ল আৰু প্ৰথম পৰা মুগ ইবাৰ দুগ ইবাৰ মাজতে মোৰ এই মুগ ইবাৰ দুগ ইবাৰ মাজতে বুৱতী নৈ এই চৰাই হোৱা হ'লে এইটো কি পাৰ্মিটিটো দি দিলোঁ অঁ এই চৰাই হোৱা হ'লে উৰি গ'লোহেঁতেন উৰি গ'ল বাইদেউ উৰি গ'ল দে গানো উৰি গ'ল যাচোন তই যা যা মই সহযোগ কৰি যাম নালাগে তই মাৰ মতো কৰিবলৈ আহিব নালাগে যা গান এটা ভাবি যাব লাগে কাহু আজি মাইক্ৰফোনতহে মাৰে এই হুঁচৰিয়ে চব আমি বিহু মাৰো দুবৰি নগজাত মানুহ ঘৰ চোতালখন পকা কৰি দিলে চা কি দুবৰীতে নগজা হ'ল মানুহ ঘৰ মানে চোতালখন পকা কৰি দিলে খাপৰি ইটাটো লগাই দিছে খাপৰি ইটাটো এই মাজনী লৈ আনিছো কেমেৰা এই মাজনী লৈ যাম তোমাৰ চেহেৰা মনিয়ে নেদেখাকে দেই এই মাজনী ভগা বেৰ ওলমাই আগতে বেৰখন বনাই লওক চা দে মই নকওঁ তই কওঁ যা 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 গড় ষ্টাডিঅ'টো যা কওঁগে যা গান গা তই গা গা মই সৰু গান এটা উঠিলোঁ চা দে গা মই যে আগতে গান ৰচিছোঁ আপোনালোকে শুনিছে খচক খচক কৰি গাহৰি বাৰীত সোমাই কচু নো খাই আছিলা মই গৈ ওলাইছোঁ তাত গাহৰি মোলৈ নোচাই এই যে দিছিলা এইবাৰ মানে মই সৰু গান এটাহে লিখিলোঁ চা কৈছা এইবাৰ মানে মই সৰু গান এটা লিখিছোঁ শুনিছোঁ ক পিছত ঐ কিনো চাৱনীয়ে চালা মোক ঐ পেপেয়া হৈ গ'ল মই নাজানো এই চাওঁতেই পেট বেয়া হ'লনে ছোৱালীজনীয়ে চাওঁতে মই মাংস ভাত খাই আছিলোঁ চা ভাল ৰচিছ দে পেপেয়া হৈ গ'ল মই নাজানো পেটলৈ মাংস নোযোৱা পেটলৈ মাংস নোযোৱা হ'ল এটি চুবুকু পাতি মাৰা জাতি মোক তাজৰা বৈ যাব বুৱতী নৈ তাজৰা বৈ যাব বুৱতী নৈ ইয়াৰ মানে মাজতে ব্ৰেইনটো চিটি স্কেন কৰি যায় মোহনৰ ভিতৰত ঘি ওলাব লাগে চাৰা ডালদা ওলাইছে কিয় নেকলেছ কৰি বেলেগ গহনা নাই যে শুন সেইকাৰণে নেকলেছ কৰি আছে মই পদ্য কেইটামানো বনাই আনিছোঁ গাবা গাই দিয়া আপুনি নেকলেছ কৰিব দে নকওঁ দে সহযোগ কৰি যাব মই নিজে নিজে পদ্য বনাইছোঁ আপোনাৰ শুনবচোন গৌ আগ খাওঁ কিয় ধুনীয়া আগডাল নাখায় গুৰিডাল কামুৰি দাঁতটো ভাঙো কিয় ভাল হৈছে বহুত ব্ৰেইনত চুপ পাওঁৱে এইবিলাক কবিতা লিখিলে যে বহু সময় যায় আৰু শুনাইছোঁ হালধীয়া চৰাই কণ্ট্ৰলৰ চাউল খায় কণ্ট্ৰলৰ চাউল খায় বাও ধান খায় এই কণ্ট্ৰলত ইমান এভেইলেবল চাউল খাওঁতে চৰাই গৈ পেলাই কথা ধান খাইছোঁ পিছৰ হালধীয়া চৰাই কণ্ট্ৰলৰ চাউল খায়
হাউদৰ পুতেকে টেম্পু চলাই যায় নাও মেলি যায় আপুনি কোনটো হাউদৰ কথা কৈ আছে আমি সৰুতে পঢ়া সাউটোৰ কথা কৈছোঁ মই এই তেজপুৰৰ হাউদৰ কথা কৈছোঁ নতুনকৈ টেম্পু এখন কিনিছোঁ মুখ্য চব কাচিজোন ওলাইছে দেই পইচা দি সেয়া কৰিব লাগে মণিকো কাচিজোন বুলি মাতো যে তাতে আধা দেখিছোঁ মণিক আকৌ সম্পূৰ্ণ জোনটো বুলি নেমাতো তাৰ মানুহজনীও আধা নহয় তাইকে দেখিছোঁ মাইকী মানুহৰ ভিতৰত বয়সটো ফিক্স ডিপজিট কৰি থোৱা যি জোখতে আছে সেই জোখতে আছে নেবাঢ়ে খালি এতিয়া কোমোৰাটোৰ নিচিনা পথালিয়ে বাঢ়ি গৈ আছে হয়নে সেইজনী বৰ শকত হৈছে কি কৰিব ধন সুখ মন সুখ আৰু তাই বিয়া হ'ল নহয় বিহপুৰীয়া ল'ৰা এটালৈ ক্ষীণোৱা নাই জানো মই আগতকৈ সেইবিলাক এতিয়া কথাটো কওঁতে এইখিনি খোজ মাৰি থৈছে গেছে নে শুকেইনে নাজানো এয়া ৰেকৰ্ডিং কৰি আছে ন কৰক না কৰক অফকে দিব নালাগে কৰক বেয়া নাপাওঁ এনেই আজিকালি ইউটিউবত এইবিলাক আপলোড দি দিয়ে যে নেক্সট পেণ্ডেলত কি ক'ম গমেই পাই যায় আপোনালোকে নিদিয়ে বাৰু কথাটোহে কৈছোঁ এই মোবাইল আজিকালি এইটো যুগ একদম মোবাইলৰ যুগ আৰু সকলোৱেতো ঘৰে ঘৰে পাইছে দিয়কচোন ঈশ্বৰে 10টা অৱতাৰ লৈছিল যে কলি যুগত এই এণ্ড্ৰইড অৱতাৰ আমাৰ ঘৰৰ ওচৰত পৰহি মোবাইল লৈ হোৱা দোৱা কান্দা কাটা হুলস্থুল এই এয়াৰচেল ৰিলায়েন্সবিলাক বন্ধ কৰি দিলে যে আমাৰ ওচৰত খুৰা এজনে নতুন চিম এটা আনিলে ৰিচাৰ্জ কৰি আনিছে আনি পেলাই টেবুলতে থৈ ইখন উলিয়াই ইখন ভৰাই এনেকৈ কিবা কিবি কৰি আছোঁ খুৰীয়ে মাতিলে ভিতৰলৈ গুচি গ'ল 2 বছৰীয়া পোৱালি এটা আছে চিমবিলাক আজিকালি সৰু সৰু নহয় জানো সিটো আৰু মুখত লৈ কিবা জুতি তাৰ পেটলৈ গুচি গ'ল নহয় কান্দা কাটা হুলস্থুল আৰু খুৰা এটা কোলাতে লৈ দৰা ধপাকৈ গৈছে আমাৰ ঘোঁৰাকেইটি মই ৰাখি পেলাই বোলো কি হ'লে খুৱাই দিম বোলে ই আৰু এনেকৈ চিমখন খাই দিলে নহয় তাকে সেই লাপু কৰা ল'ৰাটোৰ ওচৰলৈ লৈ যাওঁ মই এনেকৈ হাঁহিছোঁ বোলো চিমখন খাইছে লাপু কৰা ল'ৰাটোৰ ওচৰলৈ কেলৈ নিছে ডক্টৰৰ ওচৰলৈ নিয়ক কৈছে নাই লাপু কৰা ল'ৰাটোক গৈ সোধোঁ আমাৰ ই আকৌ কথা ক'লে বেলেঞ্চটো শেষ হৈ যাব নেকি বিহু এটা গাওঁ কাৰণে অনাযোগ ক'ব লাগিছে হে জানো ঐ কিনো তোমাৰ ৰ'দে পাই জিলিকে ঐ তোমাৰ গাল দুখন ঐ হাঁহিলে জিলিকে কলিয়া ডাঙৰে কান্দে ঘূৰাই ঘূৰাই কান্দে ঘূৰাই কান্দে ঘূৰাই হালোৱাৰ মুখলৈ তোমাৰ প্ৰেম কলেজত জানৈ পঢ়িবলৈ দিবানে জানৈ পঢ়িবলৈ দিবানে জানৈ লগাবলৈ দিবানে খবৰত শুনিলো জানৈ তোমাৰনো প্ৰেম কলেজত জানৈ তোমাৰনো প্ৰেম কলেজত জানৈ লগাইছে বহুতে হালধি বাড়িতে হালবে আছিল ভালুকে লগালে খেলা তিনটা পাইছে কেন কেমন কি আছে বলো হালধি বাড়িতে হালবে আছিল ভালুকে লগালে খেলা হেল্ল' ইমান বেয়া গৈছে মাইক চাইক বন্ধ হৈ গৈছে আকৌ দেই হালধি বাড়িতে হালবে আছিল ভালুকে লগালে খেলা বোলো ভালুকে লগালে খেলা এক ডক্টৰ ছোৱালী জোকাম বুলি ভাবোতে কমিটিয়ে লগালে খেদা ধুনীয়া বজাইছ চা গাঁও পাইছনে এইবাৰ গাঁও মই বজাওঁ
তই জানিবি বজাব তই বজাব জানিবি তই বজাব জানিবি জানিম চা সঁচা মই চেষ্টা কৰিম চেষ্টাৰ অসাধ্য একো নাই মই চা কি কৈছিলি তই এবাৰ যে চীনত কৈছিলি কিবা এটা কি লোভে পাপ পাপে মাংস ভাত লোভে পাপ পাপে মাংস ভাত চা ঐ অতি কৈছে নেহৰ মুগাৰে মুহুৰা হ'ব লাগিলে দাদাহঁতে বজাই দিব তই থ এই মানুহখিনি থাকোঁতে প্ৰেক্টিচটো কৰি লওঁ প্ৰেক্টিচ কৰা সময় নাই মানুহে ইমান আনন্দ মনে চাই আছে টেঙাই নাথাকিবি থ না বেয়া পাই গুচি যাব যা একো নহয় দিয়কচোন চাবি কিন্তু 500 টকা দিব লাগিব যদি নোৱাৰ সঁচা কি সঁচা আকৌ তই পইচা কথাটো মাজত নানিব চা কি পইচা এনেই তই যদি বজাব পাৰ মই তোক 500 দিম আৰু যদি নোৱাৰ তই মোক 1000 দিলেই হ'ল এই শাক আপুনি কি কথা ক'লে চা তাকে জেগাত কোৱা কথা খাই কৈছোঁ বজাওঁ নোৱাৰিলে কিন্তু 1000 যদি সি পাৰে মই 500 দি দিম এই তুই কাটি বজাওঁ নে নবজাওঁ আচ্ছা খেয়াল কৰি থৈছোঁ মোৰ আহিবহে যাবলগীয়া নাই আচ্ছা যদি বজাব পাৰিছোঁ মইতো 500 টকা পৰা যাম আৰু যদি নোৱাৰোঁ আপোনালোকে এটকা টকাকৈ মই 1000 টকা দিব দিব পইচা তেতিয়াহ'লে বজাওঁ পইচা গ'লে আপোনালোকেহে যাব ঐ অতি কৈছে নেহৰ মুগাৰে মুহু হয় নালাগে তই হেৰ মঘাই যাম আমি আহিব থ দোকান আপুনি ৰখিছোঁ ঐ কপৰ কুমলীয়া বঢ়িয়া সঁচাকে বহুত ভাল লাগিছে মোহনৰ কাৰণে এটা হাত চাপৰি কোনো হাত চাব গ'লে মানে লিখি তুমি 500 টকাটো খোজক 500 টকাটো কাৰণে হাত চাপৰি মা আন্ধা হ'ল চা এই সৰু ল'ৰাটোক আপোনালোকে পইচা বেপাৰটো লগাই ধ্বংস নকৰিব পইচাটো মূল বস্তু নহয় আজি মই যিটো আশীৰ্বাদ দিছোঁ এইফালেদি যিটো মাল গৈছে এই আজি কি যে ঢোল বজাব জানে মই যদি উদঙাই নিদিলোহেঁতেন আপোনালোকে গম পালেহেঁতেন মোৰ কাৰণে বজাওকেইটা চাপৰি আজি কিন্তু নবজাব বজাব নোৱাৰিলে আপোনালোকে 1000 টকাহে কৈছে 500 টকাটো খুজি যাওক ও দিদি বেঙেনা খালেও যে আজি ফচি গৈছে 500 পাই গৈছে মই বজাই দিম মই ইমান এটা কথা বোলে বসন্তকালৰ খোলা খুলি মোৰ কথা খোলা খুলি মানে 100টা শিয়াল মৰিহে আমি আবিৰ্ভাৱ গতিকে ময়ো বজাম বিট লগাওক কি ঢোল বজাইছে ময়ো কিবা এটা বজাই দিম কি আছে পেঁপা আছে বাঁহী পেঁপা তাল কি আছে হ'ব চা আপুনি পেঁপা বাঁহী বজাব জানিছে বজাই দিম পেঁপা আৰু বাঁহী দুটা একেলগে বজাই দিম সঁচা সঁচা যদি বজাব পাৰিছে 500 টকা মই দি আছোঁ এনেই উস্তাদি মাৰি নমৰিবি কিন্তু আৰু যদি নহয় আপুনি মোক 1000 টকা দিব 2000 দিম সঁচা 2000 দিম বজাব দিওঁ এই নাজানিছে অ' পুলিচৰ মানুহে আকৌ বাঁহী বজাব জানে পুলিচৰ মানুহে বেট বজাবও জানে বাঁহী বজাবও জানে এইটো বজাব পাৰিছে পাৰোঁ বজাওক হয় নাম গাঁও নোৱাৰিছে অ' বজাওক My God. What's that?
বাঁহী কেতিয়া শিকিলে চা জানো ইমান দিন দেখুওৱা নাই হাত চাপৰি মাৰি দিয় নাই নাই হাত চাপৰি নালাগে মালটো লাগে পইচাটো লাগে হাত চাপৰি পইচা কি কথা আছে আজি মই যিটো হাত আপোনাৰ ওপৰত দিছোঁ বাৰু ই একে ডাইলগতে মাৰিব নালাগে দে পইচাটো দে 500 টকা দে বেঙেনা দিবলৈ আহিছে কিহৰ বেঙেনাত বাঁহী বজাইছোঁ ৰাইজে দেখিছে 500 টকা বিট লগাইছোঁ পাইছোঁ হয়নে এতিয়া চাপৰি বজাওক দে মই কোৱা নাই কাচি জোন আছে থেংক ইউ অ'কে থেংক ইউ চাপৰিটো আচলতে আপোনালোকে মোলৈ বজোৱা নাই সেই মিক্সাৰ বৰ্ডৰ ল'ৰাটোলৈ বজাইছে সেইটো ট্ৰেক এটা বজাই দিছে ক'ত বাঁহী বজাব এইটো 500 টকা তুমি পাবা দেই কাই আজিও বেঙেনা দিলে চা তুমি গৰ্ভৰ বেঙেনা মানে তুমি জন্মৰ আগৰ পৰাই বেঙেনাই খাই আছা জীৱনত বুজিলা এইটো কিমান মৰম লাগে ইয়াক কোনে কোনে ভাল পায় হাত দাঙকচোন দেই আকৌ এবাৰ বেয়া নাপাব মই 1 শ্ৰেণীৰ মানুহৰ মাতটো বেছি শুনিছোঁ ছোৱালী তোৱালী এনেকুৱা দেই কোনে কোনে ভাল পায় ঠিক আছে সেইখিনি মানুহে ভাল পায় এবাৰ তেতিয়াহ'লে মোক কোনে কোনে বেয়া পায় লগে লগে দুটা বেঙেনা দেই নাপায় ন থেংক ইউ আপোনালোকে যে এই 3টা বাজি গ'ল আৰু 3টা বজাতো যে এইটো উৎসাহ নহয় এইটো নেপাহৰোঁ আমিতো শ্ব' কৰি আছোঁ দিয়কচোন মানুহ পাই আছোঁ সমিতি পাই আছোঁ মানুহেও আমাক পাই আছে কিন্তু আপোনালোকৰতো বেলেগ অকণমান এইটোৱে বেলেগ দেখিলোঁ এই 3টা বজাৰ পিছতো ইমান উৎসাহ ঠিকে শুনি আছেনে ৰাস্তাৰ ফালে অকণমান গা চা লৰাই থাকিব মহে কামুৰিব হয় আছোঁ মাৰি পেলাব আপোনালোকে দেই মানুহ কৈছা মানুহখিনিয়ে পোৱা হাঁহি থাকোঁতে মই সাধু এটা কৈ দিওঁ কৈ দিয়া মই সাধু এটা কম শুনিব আৰু এনেও মানুহ ফূৰ্তি থাকিব লাগে সঁচাকৈ মানুহৰ জীৱন কেইদিনীয়া দুদিনীয়া জীৱন হয়নে দুদিনীয়া জীৱন মানুহৰ জীৱন কোনো দুদিনীয়া তেতিয়াহ'লে মই কণ্ট্ৰলৰ 10 কেজি চাউল এনেই কিনিলোঁ কৈছা সাধু এটা কম সহযোগ কৰি যাওঁ ক মই সাধু এটা কম শুনিবচোন কৈছা এখন দেশত এজনী মৰম লগা ধুনীয়াকৈ চাপৰকৈ এজনী পাতিহাঁহ আছিলে চা তাৰপিছত পাতিহাঁহজনী এদিন এটা কণী পাৰিবলৈ মন গ'ল চা তাৰপিছত পাতিহাঁহজনী এইফালেও চাইছে সেইফালেও চাইছে চা তাৰপিছত ওচৰ খেৰঘৰ তালৈ গুচি গ'ল চা তাৰপিছত কণী নেপাকৈ গুচি গ'ল কিয় কণী পোৱা সময়ত তাৰপিছত থাকিলে ক'ত পাতিহাঁহে কণী পাৰিছে ফূৰ্তি আৰু চেলমণি বদতীয়া বোলে মহন্ত চিন মাহনি মদাহী চিন চাৱনী তথাপি যা হওক মই ইক' এটা দিওঁ আপোনালোকে বিভিন্ন জেগাত শুনিবই ইক'টো দিলে দিয়ে যে নাটকৰ চব জেগাতে কওঁ এইটো কয় যেতিয়া মোক কে বুলি চিনি নাপায় তেতিয়াৰ পৰাই কওঁ এতিয়া কে বুলি চিনি পায় এতিয়াও কওঁ হেল্ল' এইটো মই নিজে দি লৈছোঁ হেল্ল' পৰম শ্ৰদ্ধাই নাইট প্ৰেমী নাই আজি আপোনালোকে উপভোগ কৰিবলৈ পাব এখনি হাঁহি কান্দোনেৰে ভৰা মঞ্চ সফল সামাজিক নাটক মা মোৰ দেউতা তোৰ মা মোৰ দেউতা তোৰ প্ৰথম শ্ৰেণী 500 টকা দ্বিতীয় শ্ৰেণী 300 টকা আৰু আপোনালোকৰ মৰমৰ গেলাৰী হিৰি মাত্ৰ 100 টকা ধন্যবাদ আচ্ছা মই এটা মাত দিম এইটো কাম এটা পেলাই ক'বচোন হা কাম এটা মায়ে 10 এইটো চব মোৰ নিজৰ বাচ্চা কালৰ মাতটোৱে আছে এতিয়া কেকে চাওঁ মণিব যদি কেঁচুৱা এটা হৈছে হা ই কেঁচুৱা হোৱা কথা সুধি পেলাই গঢ়ি নুৱে দিছে এতিয়া কেঁচুৱা এটা যদি হৈছে কেঁচুৱাটো কেনেকৈ কান্দিছে আপোনালোকে গম পাইছে মই কৈ দিওঁ এইটো বেলেগত কেঁচুৱাই কান্দিছে এতিয়াহে কেঁচুৱাই কান্দিছে তেনেকৈ কান্দিবগৈ মোৰ কেঁচুৱা আপোনাৰ কেঁচুৱাই মজা বুলিয়ে কান্দিছে আমাৰ বেহাৰবাৰীখন আপোনালোকে ভাল পায় সেইকাৰণে ইমান মৰম কৰিছে কে মোহনক মাতিছে 1 শ্ৰেণী থেংক ইউ 1 শ্ৰেণী দৰ্শক আছে তেওঁলোকে বেহাৰবাৰী নাচায় বেয়া পায় কাৰ কাৰণে জানে মোহনৰ কাৰণে কিয় বেয়া পায় এইটো শুনক
অভিমন্যু মাকক যেতিয়া অভিমন্যু বেহুত সোমোৱা ওলোৱা কথাটো কৈছিল মাকে সোমোৱাটো শুনিলে তেতিয়া মানে পেটত অভিমন্যু আছিল ওলোৱাটো শুনাৰ আগতে মাকৰ টোপনি গ'ল সেইকাৰণে অভিমন্যু সোমাল কিন্তু ওলাব নোৱাৰিলে বেহুতে মাৰি পেলালে হয়নে আৰু তেনেকৈ প্ৰহ্লাদৰ মাকে ঈশ্বৰ চিন্তা কৰিছিল কাৰণে প্ৰহ্লাদে জন্ম হৈ অসুৰৰ ঘৰটো কৃষ্ণ কৃষ্ণকৈ আছে আমাৰ যিসকল মাক হ'বলৈ ওলায় সেইসকলক সদায় ভাল চিন্তা কৰিবলৈ দিয়ে ঈশ্বৰৰ নাম ল'বলৈ দিয়ে বেয়া বস্তু চাবলৈ নিদিয়ে খাবলৈ নিদিয়ে মই নিজে ঘৰতে পাইছোঁ এইটো কথা সেইসকল যিসকল মা হ'বলৈ ওলায় সেইসকলক বেহাৰ বাৰী চাবলৈ নিদিয়ে কিজানি আহিব লগাজন ল'ৰা বা ছোৱালীটো যদি মোহনৰ নিচিনা হৈ যায় ঐ দিনটি মা গাগু খামতে হয় কাৰণে সেই চামে নিদিয়ে আই সৰস্বতী বিহুৱে সোপা মাৰি ধৰিলে হ'বলা উশাহে ধৰি দেখা হ'ল এ আই সৰস্বতী তেল পূৰ্বকুলি এই তোমালৈ মানি যাওঁ এ তোমালৈ মানি যাওঁ ছাগলী এ মাহে পৰমানে দি মিলন দৈ শশী মিলন দৈ শশী মিলন দৈ আৰু কলি দৈ বাঘৰ কলি দৈ মাহে পৰমানে দি এবাৰ চাওঁ দেই 3টা বাজিটো আও হৰি এতিয়া আমিও শেষ কৰিব নোৱাৰা হ'লোঁ নহয় আপোনালোক দেখোন একে মানে পূৰা এক্টিভ হৈ আছে আমি আকৌ অনুষ্ঠান সামৰোঁ বুলি ভাবিছোঁ আৰু নকৰোঁ আৰু অকণমান এই টুকটুকে পৰি খাম শুনাৰো হৰি নাম ধুন্দুলি কটলি কাঞ্চিটো কটলি ধুন্দুলি কটলি কাঞ্চিটো কটলি মাধৈ মালতী ফুল হৰি নাম লওঁতেই ৰাতি পুৱাল টুকটুকে পৰি খাম শুনাৰো হৰি নাম ধুন্দুলি কটলি কাঞ্চিটো কটলি 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 আপুনি নাম গাইছে মই নেগেৰা বজাইছোঁ এইটোনো নেগেৰা মাত নাই মই ঢোলঢুলি কি টুলটুলি ক'ত গ'লি গেঞ্জিটো ক'ত ধলি টুলটুলি ক'ত গ'লি বোলে মেক্সিটো ক'ত ধলি সেইটো নেগেৰা নাই আমি অনুষ্ঠানৰ দীঘল নকৰোঁ আমি ডান্স এটা আনিছোঁ সেই ডান্সটো কৰিয়ে আমি অনুষ্ঠান সামৰি দিম আৰু কথা এটা খালি কৈ থৈ যাওঁ আগতেও এনেকৈ আমাক অনুষ্ঠান কৰিবলৈ মাতে সমিতিয়ে আমাক আৰ্থিকভাৱে সহায় কৰে সম্বৰ্ধনা জনায় আপোনালোকক মৰম উৎসাহ দিয়ে আমি শ্ব' কৰোঁ গুচি যাওঁ কিন্তু এইবাৰ ভাবিলোঁ আমি বেহাৰবাৰীয়ে আমি এবাৰ ভাবিলোঁ যে অহা বছৰলৈ বিহু পাতক নাপাতক আমি আহোঁ নাহোঁ আপোনালোক অনুষ্ঠান চাবলৈ আহে বা নাই কিন্তু আমাৰ সমিতি দৰ্শক আৰু আমাৰ শিল্পীৰ মাজত এটা স্মৃতি জড়িত হৈ থাকক এটা সম্পৰ্ক ৰৈ যাওক আৰু যিটো সম্পৰ্ক আনিছোঁ সেই সম্পৰ্কটোৱেহে এতিয়া পৃথিৱী বচাব চবতকৈ ডাঙৰ সমস্যাটো হৈছে গ্ল'বেল ৱাৰ্মিং চাৰিওফালে প্ৰদূষণ অতিপাত উত্তাপ মানুহক অকণমান চাফা উশাহ ল'বলৈ অভাৱ আমি নিম পুলি এটা লৈ আহিছোঁ আপোনালোকৰ ইয়াতে সকলোৱে দেখাকৈ ভাল জেগা এটাত ৰুই দিয়ক নিম পুলিটো ভালকৈ ডাঙৰ দীঘল কৰক আমাৰ সকলোৰে নিম পুলিটো স্মৃতি হ'ব এইফালে আপোনালোক গ'লেও মনত পৰিব আমাৰ কথা আমি কেতিয়াবা এইফালে গ'লেও মনত পৰিব এই দৰ্শক এই সমিতিৰ কথা নিম পুলিটো লৈ আহিছোঁ অকণমান চাহ লওক অকণমান ভালকৈ উশাহ লওক সকলোৱে থেংক ইউ সমিতিৰ হাতত আমি নিম পুলিটো অৰ্পণ কৰিম আৰু এইটো ৰুই দি ফটোখন আমাৰ পল্লৱলৈ দি দিলে আমি বেহাৰবাৰী যোগে অনুষ্ঠানটোৰ কথা সমগ্ৰ অসমতে কৈ দিম নিম পুলিটো খালি ভালকৈ জীয়াই ৰাখিলে থেংক ইউ আমি কমিটিৰ সমূহ সদস্যক মঞ্চলৈ মাতিছোঁ এই সুযোগতে আমি এটি স্মৃতি ৰাখিবলৈ বিচাৰিছোঁ একপি ফটোৰে আমি কমিটিৰ সদস্যসকলক আমাৰ মোহন দা ক্ৰিকেটাৰৰ ওচৰলৈ মাতিছোঁ মাইনা